নমস্কাৰ ৯টা বজাৰ বাতৰিলৈ ষ্টুডিঅ'ত মই নিহাৰ। আজি এপ্ৰিল মাহৰ ৫ তাৰিখ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোকে অনুৰোধ কৰিছিল যে আজি ৯টা বজাৰ পৰা ৯টা বজাৰ ৯ মিনিটৰ ভিতৰত সকলোৱে নিজৰ ঘৰৰ লাইট বন্ধ কৰি এখন চাকি বা নহবা মম নহবা মোবাইলৰ ফ্লাছ লাইট জ্বলাবলৈ অনুৰোধ কৰিছিল। কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সময়ত আৰু লকডাউনৰ মাজতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অনুৰোধ কোনে কোনে ৰক্ষা কৰিছে আৰু কোন ঠাইৰ পৰা কেনেদৰে ৰক্ষা কৰিছে আমি চাব বিচাৰিছো। আৰু সেইবাবে আমাৰ মাজুলীৰ মুখ সতীৰ্থ পল্লৱৰ পৰা আমি মাজুলীৰ পৰিৱেশটো চাব বিচাৰো। পল্লৱ, আপুনি জনাব মাজুলীৰ পৰিৱেশটো কেনেকুৱা আৰু মাজুলীত কেনেদৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা মানি কিদৰে চাকি মম জ্বলাইছে। হয়, ধন্যবাদ নিহাৰ। বৰ্তমান মই উপস্থিত আছোঁ মাজুলীৰ পৰিৱেশটো দেখাব বিচাৰিম যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐক্যবদ্ধভাৱে যুঁজ দিব বিচাৰে COVID-19 বিৰুদ্ধে আৰু তেওঁ দেশবাসীক আহ্বান জনাইছিলে ৫ এপ্ৰিল ৯ বজাত ৯ মিনিটৰ সময়ৰ কাৰণে প্ৰত্যেকৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে যি বিনম্ৰ অনুৰোধ জনাইছিলে সেই অনুৰোধৰ প্ৰতি বৰ্তমান মাজুলীৰ সমগ্ৰ ৰাইজ দেখা পোৱা গৈছে সঁহাৰি প্ৰদান কৰিছে। ধন্যবাদ পল্লৱ, আপুনি সুন্দৰভাৱে দেখুৱাৰ কাৰণে আপোনাক আকৌ ধন্যবাদ জনাইছো। এতিয়া আমি যাব বিচাৰিম নগাঁৱলৈ। নগাঁৱত আমাৰ সতীৰ্থ বিমান আছে। বিমান, আপুনি জনাওক নগাঁও ৰাইজে কিদৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অনুৰোধ ৰক্ষা কৰিছে। হয় নিহাৰ, মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ খুটিকটীয়া অঞ্চলত। সমগ্ৰ নগাঁৱৰ লগতে খুটিকটীয়া অঞ্চলটো বৰ্তমান অন্ধকাৰ হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান, এই আহ্বান সকলোৱে ফলপ্ৰসূ কৰি তুলিছে, সঁহাৰি জনাইছে সকলোৱে এই আহ্বান। সকলোৰে পদূলিত বৰ্তমান দেখিবলৈ পোৱা গৈছে চাকি মম বা বিভিন্নজনে মোবাইলৰ ফ্লেছেৰে এই সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। দেশৰ প্ৰধানমন্ত্ৰীৰ যি আহ্বান, সেই আহ্বান তেওঁলোকে ফলপ্ৰসূ কৰি তুলিছে। বৰ্তমান সময়ত এয়া দেখিছে নগাঁৱৰ খুটিকটীয়া অঞ্চল বৰ্তমান অন্ধকাৰ। এই অন্ধকাৰৰ মাজত দেখিবলৈ পোৱা গৈছে চাকিৰ পোহৰ, মমৰ পোহৰ, কিছুমানে মোবাইলৰ ফ্লেছেৰে সমগ্ৰ অঞ্চলটি পোহৰাই তুলিছে।